হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আমাৰ যিহেতু ৰমজান মাহ চলি আছে, আমি আজি গৈ আছোঁ মঙলদৈ যিখন অসমীয়া বজাৰ বহে। ইয়াতে সকলো ধৰণৰ সা সামগ্ৰী মানে যিখিনি চব্জিৰ পৰা মানে গোটেইখিনিয়ে পায়। সেইকাৰণে এখেত আৰু মই আজি আহিলোঁ। আৰু এই বজাৰখন বহে শনিবাৰেহে এইখন বজাৰ বহে আৰু আমি তালৈ গৈ আছোঁ। এতিয়া আপোনালোকক দেখাম গোটেইখিনি যিখিনি মানে বজাৰত পায়, মানে টেঙাৰ পৰা শাক পাচলিৰ পৰা শুকান মাছৰ পৰা গোটেইখিনি আৰু পায়। ভালেই লাগে সেই বজাৰখনত। আৰু আনকি কাপোৰ বা ঘৰতে বোৱা গামোচা, চাদৰ এনেকুৱা গোটেইখিনি পায়। এয়া মই অকণমান মানে ভিডিঅ' কৰিছোঁ। এয়া চাওক, চব্জিৰ পৰা সৰু বেঙেনা, বগা বেঙেনাৰ পৰা কণী, হাঁহৰ কণী, মুৰ্গীৰ কণী, চজিনা, শাক পাচলি, বহুত ধৰণৰ শাক পাচলি, কচু, ঔটেঙা, কাঠআলু গোটেইখিনিয়ে পায়। আৰু ইয়াতে আমি ইয়াৰ পৰা কিবা অকণমান বজাৰ কৰিলোঁ। বজাৰ কৰি মেলি ঘৰলৈ উভতিলোঁ। আৰু গোটেই বজাৰ মানে যিখিনি আৰু এইবোৰ মানে বজাৰ কি হয়, সাৰ নিদিয়া মানে বজাৰত। এয়া তেতেলী টেঙা, শুকানটো আছে, কেঁচাটো আছে, বগৰী, ঔটেঙা, টেঙাৰ ভিতৰত যিখিনি মানে লাগে সেইখিনি আছে, সৰু আলুৰ পৰা আনকি ভোলৰ যিটো মানে ছাল হয়, আমি যিহেতু ব্যৱহাৰ কৰোঁ গা ধোৱা বা গা ধোৱাৰ সময়ত লাগে আমাক যে, সেই মানে ভোলৰ খিতাৰ পৰা গোটেইখিনি আৰু ঘৰুৱা নেমু টেঙা, তিয়ঁহ, কলফুল, এই সকলোবোৰ। আৰু চাউলৰ ভিতৰতো গোটেই যি ধৰণৰ চাউল লাগে গোটেইখিনিয়ে পায়। বজাৰ সমাৰ কৰি আমি ঘৰলৈ উভতিলোঁ। আৰু আকৌ সন্ধিয়াকৈ মঙলদৈত আহিব লগা হ'ল, কিবা অকণমান বজাৰ থাকি গ'ল। সেই বজাৰখিনিৰ কাৰণে বজাৰত গৈ আমি ঈদৰ কাপোৰ চালোঁ আৰু বাবুহঁতৰ কাৰণে কিবা অকণমান ল'লোঁ। এনেকৈ মানে আজিৰ দিনটো পাৰ কৰিলোঁ। আৰু এয়া হোটেল ঋষিকা, এইখন দেখিছেনে? এয়া নতুনকৈ তাৰমানে ষ্টাইল বজাৰৰ ওপৰত নতুনকৈ এখন ৰেষ্টুৰেণ্ট খুলিছে। এনেই আপোনালোকক দেখাই দিলোঁ অকণমান। আৰু আমি গৈছিলোঁ বিশালত। ইয়াতে গাড়ী পাৰ্কিং কৰি বিশালত গ'লোঁ আৰু বাবুহঁতৰ কাৰণে যিখিনি কাপোৰ লাগে সেইখিনি ল'লোঁ। যদিও সিহঁত যোৱা নাই, আমি এখেত আৰু মই গৈয়ে গোটেই কাপোৰ কানি আৰু চেণ্ডেলৰ পৰা যিখিনি লাগে আৰু গোটেইখিনি ল'লোঁ। সেয়ে আজি এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব।